Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম এটা ৰিক্ৰুটমেন্ট নটিফিকেশন আৰু সেই ৰিক্ৰুটমেন্ট নটিফিকেশনটো আহিছে ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসেছ ফেমিলি ৱেলফেয়াৰ আসাম ৰিক্ৰুটমেন্ট 2024 ইয়াতে 636 636 গৰাকী এনসিলাৰী and ancillary কি বুলি কয় auxiliary nurse and midwife vacancy ওলাইছে auxiliary nurse and midwife post ওলাইছে ইয়াতে অনলাইন এপ্লিকেশনৰ সো যোৱাকালি যোনটো নটিফিকেশন দিছিল হেতু ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসেছ আছিল এটো ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসেছ ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেন্টৰ ঠিক আছে 636 auxiliary nurse and midwife ইয়াতে ভ্যাকেন্সি ওলাইছে গ্ৰেড 3 টেকনিক্যাল পোষ্ট বুলি ক'ব ইয়াতে কাৰণ টেকনিক্যাল কোৱালিফিকেশন বিচাৰে ইয়াৰ ক্ষেত্ৰত সো 636 টা পোষ্ট unreserved karne 324 ta ase OBC MOBC 324 ta reserve ase OBC MOBC T tribe aru adivasi karne 19 ta reserve ase scheduled caste karne 44 ta reserve ase scheduled tribe plains or karne 64 ta reserve ase yate baki unreserved category 324 hekhini hokolore karne open hoy যেটো ওপেন ক্যাটেগরি আৰু এসটি হিলছৰ কাৰণে 32 টা ৰিজাৰ্ভ আছে ঠিক আছে এসটি প্লেন 64 এসটি হিলছ 32 স্কেল অফ পে টু হল 14000 টু 70000 গ্ৰেড পে 6200 এটো যেটো গ্ৰেড 3 পোষ্ট হয় আৰু ক্যান্ডিডেট জনৰ বয়সটো নিৰ্ধাৰণ কৰতে 1 জানুৱাৰী 2024 ৰ ডেটটো ধৰা হ'ব ইয়াতে 2025 নহয় 1 জানুৱাৰী 2024 ত আপোনালোকৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 40 বছৰকে ওপৰত হ'ব না লাগিব যদি জেনাৰেল ক্যাটেগৰিৰ হয় আৰু যদি বাকি ৰিজাৰ্ভ ক্যাটেগৰি বিলাকৰ হয় তেতিয়াহলে আপাৰ এজ ৰিলেক্সেশন আছে লাইক OBC MOBC ৰ কাৰণে 3 years ৰিলেক্সেশন আছে মানে 43 years লকে দিব SC ST ক্ষেত্ৰত 5 years ৰিলেক্সেশন আছে মানে 45 years লকে ধৰিব আৰু PWBD কাৰণে 10 years ৰিলেক্সেশন আছে PWBD মানে জেনাৰেলৰ ক্ষেত্ৰত 10 years PWBD জেনাৰেল হলে মানে 10 years ৰিলেক্সেশন হলে মানে 50 years হ'ব OBC MOBC ক্ষেত্ৰত 53 years SC ST ক্ষেত্ৰত 55 years আৰু ক্যান্ডিডেট জনক ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ লাগিব অসমৰ ষ্টেট অফ আসামৰ ঠিক আছে অসমৰ এমপ্লয়মেন্ট এক্সচেঞ্জত তেওঁৰ নাম ৰেজিষ্টাৰ্ড থাকিব লাগিব আৰু লগতে এমপ্লয়মেন্ট এক্সচেঞ্জখন ভ্যালিড হ'ব লাগিব মানে আপডেটেড হ'ব লাগিব এক্সপায়াৰি হোৱা এমপ্লয়মেন্ট এক্সচেঞ্জ হলে ইয়াতে নহব ঠিক আছে আৰু ইয়াতে লিখিছে এডুকেশনাল এসেনশিয়াল কোৱালিফিকেশনৰ ক্ষেত্ৰত অক্সিলাৰী নাৰ্ছ এণ্ড মিডৱাইফৰ ক্ষেত্ৰত ট্ৰেইনিং পাছ হ'ব লাগিব অক্সিলাৰী নাৰ্ছ এণ্ড মিডৱাইফ ট্ৰেইনিং পাছ হ'ব লাগিব ফ্ৰম আসাম গভৰ্ণমেণ্ট ইনষ্টিটিউট বা ইনষ্টিটিউট ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল বা এণ্ড আসাম নাৰ্ছিং কাউন্সিল আৰু লগতে তেওঁ আসাম নাৰ্ছিং কাউন্সিলৰ নামটো ৰেজিষ্টাৰ্ড থাকিব লাগিব আৰু লগতে আসাম এমপ্লয়মেন্ট এক্সচেঞ্জটো ৰেজিষ্টাৰ্ড হ'ব লাগিব তেওঁৰ নাম আৰু এপ্লিকেশন ফি নাই সো আপোনালোকৰ এপ্লিকেশন ফি ইয়াতে পে কৰিব নালাগে আৰু অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ওয়েবসাইটৰ লিংকত যাব পাৰে যত DHSFW ৰিক্ৰুটমেন্ট 2023 বা গুগলত সাৰ্চ কৰিব DHSFW অনলাইন এপ্লিকেশন বুলি তেতিয়া আপোনালোকৰ গুগলতে আপোনালোকে পাই যাব আৰু ইয়াতে স্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশন হল 9 ডিসেম্বৰ 2024 9 ডিসেম্বৰ পৰা মানে অহা কাইলৰ পৰা আৰু লাষ্ট ডেটটো হল 18 ডিসেম্বৰ 2024 18 তাৰিখলৈকে আছে ঠিক আছে সো এইখিনি মই কলো আপোনালোকক যোনখিনি লাগিছিলে সেইখিনি কলো বাকি ইয়াতে আপোনালোকে কোনবা যদি এলিজিবল আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়ালে এপ্লাই কৰিব পাৰে আৰু বাকি এপ্লাই কৰিবৰ কাৰণে মই কলো গুগলত তেনেকে সাৰ্চ কৰি লব DHSFW অনলাইন এপ্লিকেশন বুলি লগে লগে আহি যাব অফিচিয়েল ওয়েবসাইটত গলে হয়তো আপোনালোকে ধৰিব নোৱাৰিব পাৰে হেতু কাৰণে এনেকে সাৰ্চ কৰিলে পাই যাব আৰু লগতে কোনবাই যদি কি বুলি কয় এক্সামস বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহলে কোৰ্सेছ এভেইলেবল আছে DME গ্ৰেড 3 নন টেকনিক্যালৰ যেটো হুনকালে পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 350 আৰু DME বা DHS যোনটো নন টেকনিক্যাল এটা নাৰ্সে ওলাইছে বা যোৱাকালি ফেমিলি ৱেলফেয়াৰৰ কথাও কলো আজি যোৱাকালি অকল DHS ৰ কথাও কৈছিলো তাৰ কাৰণেও টেকনিক্যাল পোষ্টৰ খিনিৰ কাৰণে আপোনালোকে জেনাৰেল নলেজ এপটিটিউড খিনি আৰু লগতে ইংলিশ পোৰশন খিনি মোৰ তাত পাই যাব বাকি যোনখিনি টেকনিক্যাল সেকশন আছে সেইখিনি আপোনালোকে নাপাব কোনবা যদি ইন্টাৰেষ্টেড হয় মোক মেসেজ কৰিব মই WhatsApp নাম্বাৰটো এই ভিডিওটোতে দি আছো আপোনালোকে অলপ ভিডিওটো চাই লওক আৰু লগতে কোনবা যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছ খিনি বাদ দি যোনখিনি এডিশনাল মেটেৰিয়েলছ লাগে সেইখিনি ললে হ'ব তেতিয়া প্ৰাইসটো অলপ কমি যাব কাৰণ অলমোস্ট আসাম গভৰ্ণমেণ্টে হওক বা APSC হওক সিলেবাস বিলাক আইডেন্টিক্যাল থাকে জাস্ট
কোৰ্ছবিলাক অকণমান মানে কি বুলি কয় এক্সাম পেটাৰ্ণ আৰু অকণমান কুৱেশ্যনৰ পেটাৰ্ণবিলাক অলপ চেঞ্জেছ আহে মানে লেভেল অফ ডিফিকাল্টিটো বেলেগ বেলেগ হয় APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 375ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ মক মডেল কুৱেশ্যন পেপাৰ উইথ এনচাৰ্ছ এভেইলেবল আছে 50 ৰুপিছত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত আৰু লগতে ক'লো DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত আৰু DHS DME টেকনিকেলৰো কোৰ্চেছ পাই যাব অকল টেকনিকেলখিনি নাপাব বাকী GK এৰিথমেটিক আৰু লগতে ইংলিছৰ ছেকশ্যনটো মোৰ তাত পাই যাব APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AHDCLৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰ ওপৰত 400ত আৰু একাউণ্টেঞ্চি কোৰ্ছ ছাবজেক্টৰ কাৰণে এক্সটাৰ্নেল লিংক এভেইলেবল আছে তাত 3000 মান MCQs পাই যাব উইথ এক্সপ্লেনেশ্যন সেইটো ফ্ৰীলি শ্বেয়াৰ কৰিম কোনোবাই যদি AO কোৰ্ছটো লয় আৰু বাকী মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সৰ মেটেৰিয়েলছ মোৰ তাত এভেইলেবল নাই আছাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350ত APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইমৰ কাৰণে এক্সেছ পাই যাখিব তাৰ কাৰণে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এতিয়া কোৰ্ছবিলাকত বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা নৱেম্বৰ 2024 লৈকে কভাৰ কৰা হৈছে বাকী ডিচেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত জানুৱাৰী মাহৰ 5 তাৰিখ মানে আপোনালোকে ডিচেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব আপোনালোকে মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটোত জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কৰাৰ আৰু এবাৰ উল্লেখ কৰি দিছোঁ বাকী DHS DME বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি প্লেলিষ্টৰ লিংকটো দি দিছোঁ এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাতে গৈ পেলাই আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' যে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম